বকুৰ বৰগাঁও বাকাৰাপাৰাত এক হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে। যোৱা 15 মে তাৰিখে কন্যা অৰুণা ৰাফা দাসৰ ৰোগজনিত কাৰণত গুৱাহাটীৰ এখন ব্যক্তিগত হস্পিটেলত মৃত্যু ঘটে আৰু আজি পানীত পৰি মৃত্যু হয় পিতৃ উত্তম দাসৰ। এসপ্তাহৰ ভিতৰতে পিতৃ আৰু কন্যা সন্তানৰ মৃত্যুৰ ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলায়। জানিব পৰা মতে সোমবাৰে বোৱতী নদীৰ সোঁতত উটি গৈছিল লোকজন। স্থানীয় লোকে উদ্ধাৰ অভিযান চলাই যদিও লোকজনৰ কোনো সম্ভেদ উলিয়াব পৰা নাছিল। আজি SDRF বাহিনীৰ সহযোগত মৃত উত্তম দাসক উদ্ধাৰ কৰিবলৈ ঘটনাস্থলীত বকো আৰক্ষী উপস্থিত হৈ মৃতদেহ থানালৈ লৈ আনে। নলবাৰীৰ পৰা সুৰদীপ বৰ্মনৰ ৰিপৰ্ট, নিউজ 24 অসম। নদী পাৰ হৈ ফুৰিব গৈছিল, তাত তেওঁ ঘূৰি অহাত নদী পাৰ হওঁতে ওখ জেগাত তেওঁ নামি পিছল খাই পৰি তেওঁ তাৰমানে মানুহজন নাইকিয়া হৈ গ'ল। পিছত আমি গাঁৱৰ সকলো যুৱক যুৱতীয়ে বিচাৰি তেওঁক আমি নাপাই পিছত গম পালোঁ। কেইজনমান মাছ মৰা তিৰোতাই আমাক এটা বাৰ্তা দিলে যে তেওঁ আহিছিল, কিন্তু নদী এইখিনিতে পৰিছিল, কিন্তু মানুহটো অলপ সাঁতুৰিছিল, বাকাৰাত উঠিল না নাই এই কথাটো তাৰমানে আমি অৱগত নহয়। পিছত আমি দুৱাপাৰ চালোঁ, তেওঁৰ নামাৰ চিনটো আছে কিন্তু উঠা চিনটো নাপায়। আমি থানালৈকে আমি যোগাযোগ কৰিলোঁ আৰু যোগাযোগ কৰি তেওঁলোকে বিচাৰ খোচাৰ কৰি আমাৰ উত্তম দাসক অৰ্থাৎ মোৰ ডাঙৰ ককাইদেউক তেওঁলোকে উদ্ধাৰ কৰিলে। আৰু তেওঁৰ এটাই হওক, আমাৰ যোৱা বুধবাৰ 15 তাৰিখ মে'ত তেওঁৰ সৰু ছোৱালীজনী তাৰমানে নেমকেয়াৰ হস্পিটেলত অসুখত মৃত্যু হয়। আৰু সেই শক্তি তেওঁক তাৰমানে এনেকুৱা এটা আঘাত দিছে, যিটো আঘাত তেওঁ তাৰমানে দেখা হৈছে। আৰু সেই সান্তনাৰ কাৰণে তেওঁ আমাৰ সম্পৰ্কীয় ঘৰৰ পৰা এবাৰ আলহী ঘৰত গৈছিল, আৰু যোৱাত তেওঁ আহিতে তেখেতৰ কিবা এটা দুৰ্ভাগ্য, তেওঁ পিছল খাই পৰি তেওঁ তাৰমানে পানীত বুৰ গ'ল, আৰু বুৰ গৈ তেওঁ মৃত্যুমুখত পৰিল। এইখিনিকে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, তেওঁৰ যাতে বিদেশী আত্মাই চিৰ শান্তি পায়, তাকে মই কামনা কৰিছোঁ। ধন্যবাদ। ছোৱালীজনী মৰিল যোৱা 15 তাৰিখ মে, বুধবাৰ আছিলে। নেমকেয়াৰ হস্পিটেলত তেখেতৰ মৃত্যু হ'ল। আৰু সেই শকত তেখেত তাৰমানে ভাত পানী খাবগে অলপ মানে বাদ দিয়াৰ দৰে হৈ আছে। এসপ্তাহৰ ভিতৰত এই ঘটনাটো ঘটিল, আৰু সেই ঘটনাটো ঘটাত আমি গোটেই পৰিয়ালে সেই দুখত মৰ্মান্বিত। আৰু তেওঁ যিহেতু দেউতাক, তেখেতে তাৰমানে বহুত এটা আঘাতত থকাৰ দৰে হ'ল, আৰু সেই সেনেকৈ তাৰ মনৰ সান্তনাৰ কাৰণে তেওঁ তাৰমানে কেতিয়াবা ইঘৰ সিঘৰ অলপ ঘূৰিব যায়, কোনোবাই কিবা বুজালে তেওঁ সেইখিনি শান্তি বুলি আমি ভাবোঁ। আৰু তেওঁ সেনেকুৱা নদীত পিছল খাই পৰি তেখেতৰ মৃত্যু হ'ব, আমি সেই কথাটো সপোনতো ভবা নাছিলোঁ। আৰু আমি তেখেতৰ সেই মাছ মৰা তিৰোতাকেইটাৰ বাৰ্তা লৈ আমি তাৰমানে থানাত যোগাযোগ কৰি আৰু ইয়াৰ পৰা